আজিৰ পৰা মই মুক্ত পত্নীক বিদায় দি গাখীৰেৰে গা ধুই আনন্দত উল্লাস স্বামীৰ 40 লিটাৰ গাখীৰেৰে গা ধুলে স্বামী মানিগালীয়ে নলবাৰী মুকালমাল সংঘটিত আজব ঘটনা দুবাৰকৈ পৰকীয়া প্ৰেমত পৰি পলাই গৈছিল পত্নী পৰকীয়া প্ৰেমত পৰি নিতৌ নিজৰ স্বামী আৰু সন্তানক এৰি প্ৰেমিকৰে পলাই যোৱা ঘটনা বৃদ্ধি পাব ধৰিছে এইখন অসমত প্ৰেমিকৰ লগত পলাই যোৱা পত্নীক বিচাৰি হাহাকাৰ কৰে বহু স্বামীয়ে আনকি সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক ঘূৰি আহিবলৈ আহ্বান জনায় বহু দুৰ্ভগীয়া স্বামীয়ে কিন্তু এবাৰ মুকালমুৱা বৰলীয়া পাৰত ঘটিছে এক আজব ঘটনা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ পাই আনন্দ উল্লাস কৰিছে এজন স্বামীয়ে এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এইজন স্বামী বাল্টিয়ে বাল্টিয়ে গাখীৰ লৈ গা ধুই মুক্ত মনেৰে কেমেৰাৰ সন্মুখত ক'লে আজিৰ পৰা মই মুক্ত 4টা বাল্টিত 40 লিটাৰ গাখীৰ লৈ গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মানিগালীয়ে স্বামীৰ ভাষ্য অনুসৰি পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পলাই গৈ থাকে পত্নীক বাধা দি ৰাখিব নোৱাৰে মানিগালীয়ে কিন্তু মানিগালীয়ে কইনাক সন্তান এটি থকাৰ হেতুকে বাৰে বাৰে পত্নীৰ সকলো ভুল ক্ষমা কৰি আকৱালি লৈ আহিছিল যদিও পত্নীয়ে সেই একে ভুল বাৰে বাৰে কৰি আহিছিল যাৰ বাবে দুয়োৰে ভুলৰ বাবে আইনৰ কাষ চাপিবলগীয়া হৈছিল আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয় বিবাহ বিচ্ছেদৰ আনন্দত স্বামীয়ে 40 লিটাৰ গাখীৰে গা ধুই নিজকে আমাৰ কেমেৰাৰ আগত ক'লে আজিৰ পৰা মই মুক্ত সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আজিৰ পৰা মই মুক্ত আজিৰ পৰা মই আইনগতভাৱে বিকশিত হৈছে মানে বাৰে বাৰে গুচি যায় থাকে কোৰ্টৰ পৰাই উকিলৰ মাধ্যমত ডিভোৰ্চ হৈছে কালি হৈছে তাৰে আনন্দতে গাখীৰেদি গা ধুলো 20 লিটাৰ আজিৰ পৰা মই মুক্ত মাইকী গুচি যোৱাৰ কাৰণে মনত বুজা হৈ আছিল মাইকীটো গুচি যোৱাৰ কাৰণে আজিৰ পৰা মই মুক্ত 40 লিটাৰ গাখীৰেদি গা ধুইছোঁ মানিগালী বলেবাৰ 3 নম্বৰ কানবাৰী ছোৱালী আছিল লগত লৈ গৈছে মোৰ মাইকী গুচি যোৱাৰ কাৰণে বেলেগৰ লগত পৰীক্ষা কৰি গুচি গেছি দুবাৰ গেছি অসুবিধা হৈ আছিল মই গুচি যোৱাৰ কাৰণে 40 লিটাৰ গাখীৰ দিলোঁ দুবাৰ বিচ্ছেদ আইনত